মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 9 মেথছৰ চেপ্টাৰ 2 বহুপদৰ অনুশীলনী 2.3 কুৱেশ্যন। ইয়াত কুৱেশ্যন নম্বৰ 1-2 আছে যে তলৰ কোনটো ৰাশি বহুপদৰ এটা উৎপাদক x+1 তাক নিৰ্ণয় কৰা। ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে কি x³ + x² + x + 1। আমাক ইয়াত মেইন কুৱেশ্যনটো কৈছে কি যে কি এই তলৰ বহুপদটো যে আছে এই তলৰ বহুপদটোৰ ইয়াত আছে কি আমাক সৰু বহুপদটো কি আছে x+1। এই বহুপদটো এই বহুপদৰ কি উৎপাদক হয় নহয় তাক নিৰ্ণয় কৰিব দিছে। তেনেহ'লে কি ইয়াত কুৱেশ্যন হিচাপে আমি এইটো আগত সলভ কৰিম। কুৱেশ্যন নম্বৰ 1-2 ইয়াত কি আমি আগত এইটো ধৰি ল'ম যে কি ধৰ বহুপদ px ইকুৱেল কি x³ + x² + x+1 যেটো বহুপদ দিয়া আছে সেইটো কি আমি px ধৰিছো। আৰু কোনটো বহুপদৰ আমাক কোৱেশ্চন কৈছে যে উৎপাদক হয় নহয়, ইয়াত কৈছে কি যে x+1। তেনেহ'লে কি আমি এই বহুপদটো সলভ কৰোতে বাকি ইয়াৰ মান উলিয়াওতে আমাক এটা বস্তু হিসাব কৰিব লাগিব ইয়াত কি যে আমাক উৎপাদক কোৱেশ্চনত উৎপাদক ক'লে ভাগশেষ উলিয়াব লাগিব। যদি কিবা কাৰণত ভাগশেষটো কি হয় ভাগশেষ কি হয় 0 হয় তেনেহ'লে কি হ'ব উৎপাদক, আৰু 0 নহ'লে উৎপাদক নহয়। তেনেহ'লে কি ইয়াত আমি এই মানটো বাহিৰ কৰিব হ'লে আমাক কি লাগিব x ৰ মান লাগিব। এই x ৰ মানটো আমি এই সাইডৰ পৰা যিখিনি দি আছে এইখিনিৰ পৰা আমি কি x ৰ মানটো উলিয়াই ল'ম। ইয়াত x ৰ মানটো উলিয়াওতে কি ইয়াত 0 বহুৱাম। তেনেহ'লে কি এইটো ইমপ্লাইজ কৰিলে কি হ'ব x ইকুৱেল ইয়াত +1 আছে +1টো এইফালে ক'লে কি হ'ব -1। তেনেহ'লে x ৰ মান কিমান হ'ল -1। এই x ৰ মানটো আমি ইয়াত পুট কৰি দিম কি হ'ব p -1 মানে x ক তুলি দি কি বহুৱাম আমি -1। তেনেহ'লে এইখিনিতো কি হ'ব -1³ + -1² + -1 and কি +1 এইখিনি হৈ গ'ল। ইয়াত একো এক্সট্ৰা কোনো কাম নাই, ইয়াত অকল x ৰ মানটো ইয়াত বহুৱাই দিলে হ'ল। তেনেহ'লে কি এইখিনি সলভ কৰিলে কি হ'ব ইয়াত মাইনাছ আছে কি মাইনাছৰ কিউব মানে কি তিনিটা মাইনাছ কি হ'ব ইয়াত এটা মাইনাছ বহিব, আৰু 1ৰ কিউব কৰিলে কি হ'ব 1। ইয়াত কেইটা মাইনাছ আছে দুটা, তাৰ মানে কি মাইনাছৰ স্কয়াৰ কৰিলে কি হ'ব এইটো প্লাছ, তেনেহ'লে ইয়াত হ'ব কি 1, এইটো প্লাছ আৰু মাইনাছত কি হ'ব মাইনাছ, তেনেহ'লে ইয়াত হ'ব মাইনাছ, আৰু ইয়াত কি হ'ব +1। ইয়াত কি হয় -1 + 1 কি কটাকটি যায়, -1 + 1 কি কটাকটি যায়, ইয়াত কি থাকে অকল 0। তেনেহ'লে কি আমাক কোৱেশ্যনত কি কৈছে যে উৎপাদক হয়নে নহয় তাক উলিয়াব কৈছে। আমি জানো কি উৎপাদক হ'ব হ'লে যিকোনো এটা ৰাশিক ভাগ কৰাৰ পিছত ভাগশেষ কি 0 হ'ব লাগিব। তেনেহ'লে কি এই বহুপদৰ ক্ষেত্ৰত কি ভাগশেষ উপপাদ্য আছে যাৰ ৰুলটো হ'ল কি যে এই x ৰ মানটো আনি যদি ইয়াত বহুৱাই মানটো 0 হয় মানে গোটেই বহুপদৰ মান যদি কি হয় 0 হয় তেনেহ'লে তাক কি উৎপাদক হোৱা বুলি কোৱা হয়। তেনেহ'লে ইয়াত কি লিখিম যিহেতু ইয়াৰ ভাগশেষ কি হ'ল 0 হ'ল, এতেকে কি হ'ব x+1 সেই ৰাশিটো কি হ'ব px ৰ বাকি বহুপদৰ এটা কি হ'ব উৎপাদক, বহুপদৰ এটা উৎপাদক হ'ব। এইখিনি হৈ গ'ল। 3 আছে x⁴ + 3x³ + 3x² + x+1। আমাক কুৱেশ্যনটো কি আছিল যে কি x+1 এই ৰাশিটো এই বহুপদটোৰ উৎপাদক হয়নে নহয় সেইটো নিৰ্ণয় কৰিব লাগিব। ইয়াত প্ৰচেছ একে যে কি আমাক x ৰ মান লাগে, কিন্তু ইয়াত কি x ৰ মান নাই, সেইকাৰণে কি x ৰ মানটো ইয়াৰ পৰা উলিয়াই লৈছোঁ। ইয়াত x+1 কি আছে 0, তেনেহ'লে +1টো এইফালে গ'লে কি হ'ব -1। তেনেহ'লে ইয়াত আমি কি ধৰিম যে ধৰ ইয়াত px টো নাই, তেনেহ'লে কি px ইকুৱেল কি হ'ব x⁴ + 3x³ + 3x² + x+1। ইয়াত px টো বুজায় কি যে p মানে কি পলিনমিয়েল, ইয়াত বুজোৱা হয় যে কি x ৰ লগত বহুপদ এইটো। তেনেহ'লে কি ইয়াত আমি কি বহুৱাম x ৰ মান -1 বহুৱালে কি হ'ব -1⁴ + 3 × -1³ + 3 × -1² + x ৰ সলনি কি হ'ব -1 + 1। এইখিনি সলভ কৰিলে কি হ'ব ইয়াত কি আছে -4টা আছে, তেনেহ'লে কি -1 প্লাছ এনেকৈ গ'লে কি হ'ব ইয়াত 1 বহিব, আৰু ইয়াত কি হ'ব মাইনাছ কেইটা আছে 3টা, তেনেহ'লে কি হ'ব ইয়াত -3 × 3 1ৰ কিউব কৰিলে কি হ'ব 1 আৰু 3 পূৰণ কৰিলে কি হয়
3 হ'ব ইয়াত কি হ'ব মাইনাস কেইটা আছে দুটা তেনেহলে ইয়াত হ'ব প্লাস 1 ৰ স্কয়াৰ কৰিলে কি হ'ব 1 আৰু 3 পূৰণ কৰিলে কি হ'ব 3 ইয়াত কি হ'ব মাইনাস প্লাসত মাইনাস 1 প্লাস 1 এইখিনিৰ পৰা আমি এইখিনি কটাকটি কৰিব পাৰো -3 + 3 -1 + 1 তেনেহলে কি থাকিব 1 ইয়াত কি লিখা যায় যে কি আমাক কোৱেশ্চন আছে যে উৎপাদক হয় নহয় তেনেহলে কি হ'ব ইয়াত যেহেতু এই বহুপদৰ মান লাষ্টত যেটো বাহিৰ হয় হেতু কি কোৱা হয় বহুপদৰ মান বাকি ভাগশেষ তেনেহলে এটো কি হ'ব যেহেতু ভাগশেষ 0 নহয় মানে not equal 0 therefore কি x + 1 px ৰ বাকি বহুপদৰ কি উৎপাদক নহয় px ৰ কি নহয় উৎপাদক নহয় নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 1 or 4 ইয়াত কোৱেশ্চনটো আছে x³ - x² - 2 + √2 * x + √2 এইখিনিক আমি আগত ধৰি লম ধৰ px = x³ - x² - 2 + √2 * x + √2 এইখিনিত আমি কি একেটা বস্তুৰ কোৱেশ্চনটো একে আছিল যে x + 1 টো উৎপাদক হয় না নহয় তেনেহলে কি আমি এই মানটো বহুৱাই দিম যে কি x ৰ মান কিমান বাহিৰ হল -1 এই গোটেইখিনি x ৰ সলনি আমি কি বহুৱাম -1 ইয়াতো -1 ৰ কি হ'ব স্কয়াৰ -2 + √2 * x ৰ সলনি -1 + √2 এইখিনিৰ পিছত এইখিনি আমি সলভ কৰিলে হ'ব কি ক্যালকুলেশন কৰিলে -3টা আছে মাইনাস হ'ব 1 ৰ কিউব 1 ইয়াত মাইনাস কেইটা আছে দুটা আৰু এটা তিনিটা তেনেহলে মাইনাস ইয়াত 1 ৰ স্কয়াৰ কি হ'ব 1 ইয়াত দেখা এই -2 আৰু এই -2 মিলি কি হ'ব প্লাস আৰু 1 ৰে যিকোনো নাম্বাৰক পূৰণ কৰিলে কি হ'ব গটেখিনি কি হ'ব একে থাকিব তেনেহলে কি মাইনাস আৰু মাইনাস কি হ'ব প্লাস 1 ৰে এইটো পূৰণ কৰিলে 2 হ'ব এইটো পূৰণ কৰিলে কি হ'ব √2 প্লাস বাকি থাকিল কি √2 এইখিনিৰ পৰা এইখিনি আমি সলভ কৰিব পাৰো যে কি -1 - 1 কি হ'ব -2 + 2 + √2 আৰু √2 যোগ কৰিলে কি হ'ব 2√2 এইখিনি আৰু এইখিনি ক্যান্সেল কি থাকিব 2√2 একে কথা হল কি হ'ব ইয়াত যেহেতু ভাগশেষ বহুপদৰ মানকে কি কোৱা হয় ভাগশেষ কোৱা হয় যদি দুটা বহুপদ থাকে এটা বহুপদৰ মান লয় যেটো উৎপাদক হৈছে বা হ'ব তেনেকুৱা কোৱেশ্চন থাকিব এই মানটো লৈ আমি ইয়াত বহুৱাই দিম ইয়াৰ এটা মান বাহিৰ হ'ব এই মানটো কি হ'ব বহুপদৰ ভাগশেষ এই ভাগশেষটো কি হল 0 নহল সেই কাৰণে কি হ'ব x + 1 টো কি px ৰ কি উৎপাদক নহব px মানে হল এই বহুপদটোৰ উৎপাদক নহব নহয় নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 কি কৈছে যে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত gx px ৰ উৎপাদক হয় নে নহয় তাক নিৰ্ণয় কৰা আমাৰ উৎপাদক উপপাদ্যটো কি আছিল শৰ্টকাটত কৈ দি আছো যে উৎপাদক উপপাদ্যটো হল যে যদি px এটা বহুপদৰ যদি এটা px বহুপদক x + a ৰে ডিভাইড কৰা হয় x + a ৰে ডিভাইড কৰা হয় তেনেহলে কি ইয়াৰ ভাগশেষটো হ'ব ইয়াৰ ভাগশেষ p এই মানটোৰ পৰা যদি আমি এইটো মান উলিয়াও কি হ'ব x = -a that means কি এই x ৰ মান কিমান হল -a এই -a টো ইয়াত বহুৱালে মানে -a বহুৱালে কি হ'ব 0 হ'ব গটেখিনি উৎপাদক উপপাদ্য ইয়াকে কি কোৱা হয় উৎপাদক উপপাদ্য তাৰ মানে কি যে উৎপাদক উপপাদ্যৰ মতে যিকোনো এটা বহুপদক যদি আমি যিকোনো এটা ৰাশিতে ভাগ কৰো এই ৰাশিটোৰ কি ৰাশিটোৰ পৰা কি আমি চলকটোৰ মান বাহিৰ কৰি ইয়াত বহুৱাই দিম এইটো হ'ব কি ভাগশেষ আৰু এই ভাগশেষটোৰ মান যদি কি হয় 0 হয় তেনেহলে তাক কি কোৱা হ'ব উৎপাদক তাৰ মানে কি আগতেল x³ + 3x² + 3x + 1 আৰু gx টো কি আছে x + 2 তেনেহলে কি আমাক কোৱেশ্চন কৈছে gx px ৰ উৎপাদক হয় নে নহয় তেনেহলে কি gx ৰ পৰা আমি x ৰ মানটো উলিয়াই লৈ ইয়াত বহুৱাই দিম ইয়াত কি আছে x + 2 = আমি কি ধৰিছো 0 তেনেহলে কি x ৰ মানটো কি হ'ব ইয়াত প্লাস আছে হফালে গলে কি হ'ব মাইনাস x ৰ মান কিমান হল -2 তেনেহলে ইয়াত বহুৱাম আমি x ৰ মান কি বহুৱাম -2 এটো কি হ'ব -2 ৰ কিউব + 3 * -2 স্কয়াৰ + 3 * -2 + 1 ইয়াত এটা বস্তু মনত ৰাখিলে হল কি যে যদি মাইনাস যুগ্ম সংখ্যক থাকে তেনেহলে ডাইৰেক্ট কি বহুৱাম তাত প্লাস বহুৱাম আৰু যদি মাইনাস অযুগ্ম সংখ্যক থাকে তেনেহলে তাত কি আমি মাইনাস বহুৱাম ডাইৰেক্ট হিসাব কৰিলে হল ইয়াত মাইনাস আছে 3টা তেনেহলে কি হ'ব ইয়াত -2 ৰ কিউব কি হ'ব 8 প্লাস ইয়াত কি মাইনাস কেইটা আছে দুটা তেনেহলে কি হ'ব প্লাস
ইয়াত 2 স্কয়াৰ কি হ'ব 4 আৰু ইয়াত আছে কি 3 3 4 গুণ কিমান হ'ব আমাৰ 12 ইয়াত কি হ'ব মাইনাস কেইটা আছে এটা তেনেহলে কি ইয়াত কি বহিব মাইনাস 2 3 গুণ 6 প্লাস কি 1 এইখিনি সলভ কৰোতে কি আমি প্লাস খিনি আগত লিখিম প্লাস ইয়াত আছে কি 1 আৰু ইয়াত আছে কিমান 12 তেনেহলে কি হ'ব 13 আৰু ইয়াত মাইনাস খিনি পিছত লিখিম কি হ'ব মাইনাস ইয়াত আছে 6 আৰু কি ইয়াত 8 6 আৰু 8 প্লাস কৰিলে কি হ'ব আমাৰ 14 তেনেহলে এইখিনিৰ পৰা কি আহে আমাৰ -1 তেনেহলে ইয়াত কি পালো আমি যে যেহেতু ইয়াত কি ভাগশেষ এটো এই মানটো হল কি ভাগশেষ ইয়াত ভাগশেষ কি 0 নহল যেহেতু ভাগশেষ 0 নহল therefore কি উৎপাদক উপপাদ্য মতে ডাইরেক্ট লিখিব পাৰো আমি ইয়াত কি gx কি px ৰ উৎপাদক নহয় কিয়নো উৎপাদক হ'ব হলে আমাক কি লাগিব 0 লাগিব নেক্সট কোৱেশ্চন টু আছে কোৱেশ্চন নম্বৰ 2 3 ইয়াত কি আছে px = x³ - 4x² + x + 6 আৰু gx আছে কি x - 3 ইয়াত gx ৰ পৰা x ৰ মানটো উলিয়ালে কি হ'ব -3 টো হফালে গলে কি হ'ব 3 তেনেহলে x ৰ মান কিমান হ'ল 3 এই মানটো লৈ আমি ইয়াত বহুৱাই দিম তেনেহলে কি হ'ব এতেকে p3 x ৰ মান কিমান হ'ল 3 = কি হ'ব 3³ - 4 * 3 স্কয়াৰ + 3 + 6 এইখিনি সলভ কৰিলে হ'ব ক্যালকুলেশন কৰিলে হ'ব কি 3 ৰ কিউব মানে 3 টা 3 এইটো পূৰণ কৰিলে কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 তেনেহলে এইটো কি হ'ব 27 মাইনাস এইটো ক্যালকুলেশন কৰিলে হ'ব কি 3 ৰ স্কয়াৰ কিমান হ'ব 9 আৰু 4 পূৰণ কৰিলে কি হ'ব 36 প্লাস এইটো আৰু এইটো যোগ কৰিলে কিমান হ'ব 3 আৰু 6 কিমান 9 তেনেহলে এইখিনিৰ পৰা কি লিখা যাব এইটো আৰু এইটো কি আছে প্লাস প্লাস কৰিলে কি হ'ব 36 - 36 এইটো কি হ'ব 0 তেনেহলে কি ইয়াত ভাগশেষটো কিমান ওলাল যেহেতু ভাগশেষ আমি লিখিম ইয়াত যেহেতু ভাগশেষ কি হল 0 তেনেহলে ভাগশেষ উপপাদ্য মতে কি হয় ভাগশেষ উপপাদ্য মতে কি হয় যে ভাগশেষ যদি 0 হয় তেনেহলে কি উৎপাদক হয় তেনেহলে আমি কি লিখিম therefore gx px ৰ কি হয় এটা উৎপাদক হয় gx px ৰ উৎপাদক হয় এইখিনি ইয়াত কোৱেশ্চন নম্বৰ 3 2 আছে যে যদি x - 1 px ৰ এটা উৎপাদক হয় তেনেহলে কি তলৰ ৰাশিবোৰৰ পৰা k ৰ মান নিৰ্ণয় কৰা তেনেহলে কি ইয়াত আমাৰ ফাৰ্স্ট কোৱেশ্চন টু আছে px = x² + x + k আৰু আমাক কি দি আছে কোন ৰাশিটো যে x - 1 px ৰ এটা উৎপাদক হয় ইয়াত দি আছে তেনেহলে কি আমি ইয়াৰ পৰা x ৰ মানটো উলিয়াই লম x ৰ মানটো উলিয়ালে কি হ'ব x = -1 টো হফালে গলে কি হ'ব +1 এইখিনি মান তেনেহলে কি আমি ইয়াত এটা লাইন লিখিম যে কি এইটো সলিউশন এইখিনি যেহেতু x - 1 কি হয় px ৰ এটা উৎপাদক হয় px ৰ এটা উৎপাদক হয় তেনেহলে কি আমি আগৰ উৎপাদক উপপাদ্য জানো যে কি যদি যিকোনো এটা ৰাশি px ৰ উৎপাদক হয় তেনেহলে কি সেই ৰাশিটোৰ পৰা x ৰ মানটো লৈ px ত বহুৱালে কি হ'ব গটেখিনি মান কি হ'ব 0 তাৰ মানে কি ভাগশেষ কি হ'ব 0 therefore আমি এনেকে লিখিব পাৰো যে কি px = কি হ'ব 0 তাহলে px ৰ মান কিমান px ৰ মান আছে কিমান 1 তেনেহলে কি আমি ইয়াৰ পৰা এইটো লিখিব পাৰো যে কি this implies ইয়াত আছিল কিমান x² + x + k = কি হ'ব 0 ইয়াত x ৰ মান কিমান হল x ৰ মান হল কি 1 তেনেহলে কি ইয়াত বহুৱাই দিম 1² + 1 + কি হ'ব k = 0 this implies 1 ৰ স্কয়াৰ কৰিলে কি হ'ব 1 প্লাস আৰু ইয়াত কি থাকিব 1 + k = 0 ইয়াত ক্যালকুলেশন কৰিলে হ'ব কি 1 + 1 কি 2 + k = 0 আমাক লাগে কি k তাহলে k টো ৰাখি দিম k টো ৰাখি দিলে ইয়াত 2 টো কি আছে ইয়াত কোনা মানে কি আছে প্লাস প্লাস টো হলে গলে কি হ'ব মাইনাস এটো হল কি নির্ণয় k = কিমান হল -2 এটো ক্যালকুলেশন কৰা ইয়াতে নেক্সট কোৱেশ্চন টো আছে যে px = x² + kx + √2 তেনেহলে কি এইখিনিৰ পৰা আমি কি লিখিব পাৰো যে x - 1 px ৰ কি হয় এটা উৎপাদক হয় তেনেহলে এই px ৰ মান কি হ'ব 0 হ'ব ইয়াত px ৰ মান বা লিখা যায় কি p1 ৰ মানো লিখা যায় ডাইৰেক্ট কিন্তু এইটো কৰিলে
অলপ দিগদাৰ হয় তোমালোকৰ দিগদাৰ হ'ব তেনেহ'লে কি ইয়াত কি বহুৱাম x px মানে কি আছিল এইটো তেনেহ'লে কি বহুৱাম this implies 2x square plus kx plus root 2 is equal 0 আমাক x এর মানটো কিমান ওলাল x এর মানটো 1 ওলাল তেনেহ'লে কি হ'ব ইয়াত p1 is equal 0 that means ইয়াত x এর মান 1 বহুৱালে হ'ব 2 into 1 square plus k into 1 plus root 2 is equal 0 এইখিনিৰ পৰা এইখিনি সলভ কৰিলে হ'ব 2 plus k plus root 2 is equal 0 আমাক বাওফালে কি লাগে অকল k লাগে তেনেহ'লে বাকিখিনি ট্ৰান্সফাৰ কৰি দিম ইয়াত 2 টু ট্ৰান্সফাৰ হ'লে কি হ'ব -2 আৰু root 2 ট্ৰান্সফাৰ হ'লে কি হ'ব -√2 এইখিনি হৈ গ'ল কেৰ মান নেক্সট কোৱেশ্চনটো আছে px square kx square minus √2x plus 1 তেনেহ'লে কি আমাক কি কৈছিল যে x - 1 যদি px এর উৎপাদক হয় তেনেহ'লে k এর মান নির্ণয় করা আমি ইয়াত কি লিখিছো যেহেতু x - 1 px এর কি হয় এটা উৎপাদক হয় তেনেহ'লে কি এবাৰ ডাইরেক্ট লিখিম এটো যে কি লিখা যাব p x এর হলনি কি লিখা যাব ডাইরেক্ট 1 লিখা যাব x এর হলনি কি লিখা যাব 1 দ্যাট মিন্স কি p1 = কি হ'ব 0 হ'ব তেনেহ'লে কি এই রাশিটো এবাৰ আমি ডাইরেক্ট লিখি দিম যে p1 = 0 তেনেহ'লে কি p x এর হলনি কি হল 1 হল তাহলে এই গোটেইখিনি রাশিত কি আমি x এর হলনি কি বহুৱাম 1 বহুৱাম কি হ'ব এটো k 1 স্কয়ার minus √2 into কি হ'ব 1 plus কি হ'ব 1 is equal 0 this implies ইয়াত কি হ'ব এটো ক্যালকুলেশন কৰিলে কি হ'ব 1 or স্কয়ার কি 1 into k means k minus 1 এটো লগত পূৰণ কৰিলে কি হ'ব এই মানটোই হ'ব কি √2 plus 1 is equal 0 এইখিনিৰ পৰা আমি কি কেৰ মান উলিয়াই ল'ব পাৰো কেৰ মানটো লেফট সাইডে ৰাখিলে কি হ'ব k is equal to k √2 হেফালে কি হ'ব মাইনাস আছে ইয়াত কি হ'ব প্লাস এই প্লাস 1 টু হফালে গলে কি হ'ব -1 এইখিনি হৈ গ'ল নেক্সট কোৱেশ্চনটো আছে px = kx ² - 3x + k তেনেহ'লে কি আমি কি লিখিলো যেহেতু x - 1 px এর এটা কি হয় উৎপাদক হয় এইখিনি কোৱেশ্চনত আছে তেনেহ'লে আমি কি ডাইরেক্ট লিখলে এনেকে লিখা যায় px এর হলনি কি হ'ব x এর মান কিমান আছে 1 তেনেহ'লে কি হ'ব p1 এর মান কি হ'ব 0 এই 1 মানটো কি ইয়াত ফুট কৰি দিম তেনেহ'লে কি হ'ব k into 1 square minus 3 into 1 plus k এই গোটেইখিনি মান কি হ'ব 0 তেনেহ'লে এইখিনিৰ পৰা এইখিনি সলভ কৰিলে কি হ'ব 1 এর স্কয়ার কি 1 এত কি হ'ব k minus 3 into 1 means 3 plus কি হ'ব k is equal 0 this implies ইয়াত k কেইটা আছে দুটাতে কি আছে প্লাস তেনেহ'লে কি হ'ব 2k minus 3 is equal 0 this implies ইয়াৰ পৰা কি লিখা যাব 2k minus 3 2 হফালে গলে কি হ'ব plus 3 আৰু k থাকিলে k এর লগত 2 কি আছিল পূৰণ হফালে গলে কি হ'ব হৰণ এইখিনি হৈ গল কেৰ মান